বানে ধোৱা দেৰগাঁৱত এক কৰুণ দৃশ্য পানীৰ মাজতে পাতিবলগীয়া হৈছে তিলনি বানৰ সময়তে মৃত্যু হৈছিল ব্ৰহ্মপুত্ৰ অঞ্চলৰ কুশল বৰা নামৰ এজন লোকৰ সম্প্ৰতি জলবন্দী হৈ আছে কুশল বৰাৰ পৰিয়ালটো অন্য এখন গাঁৱলৈ মৃতদেহ নি আত্মীয়ই সম্পন্ন কৰে অন্ত্যেষ্টিক্ৰিয়া সমগ্ৰ এলেকাটো জলমগ্ন হৈ থকাত পথৰ ওপৰতে কৰিবলগীয়া হৈছে তিলনিৰ মাংগলিক কৰ্ম কুশল বৰাৰ মৃত্যুত দিশহাৰা হৈ পৰিছে এতিয়া দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান স্থানীয় লোকৰ বৰ দুখ লাগিছে ঘৰখনৰ বাপেকৰ বিহনে কোনোৱে নাছিল বাপেকো আগতে ঢুকালে এনেকুৱা দিনৰে ঢুকাইছিলে এতিয়া বাপেকৰ বিহনে আমাৰ ঘৰখনত কোনোৱে নাই ল'ৰাটো আৰু মা মই এটা কেনেধৰণে থাকিব আপুনি তাকে ভাবিছো কি হ'ব ল'ৰাটো অৱস্থা ল'ৰাটো এতিয়াও কোনে কিন্তু চাব পানী কমাই নাই নাই কমা এতিয়া পানীৰ অকণো মাজতে কমা নাই কৰিছে পানী আমাৰ পিছফাললৈকে গোটেই টিউবলৈকে যাবই নোৱাৰি এই লোকৰ ঘৰ পৰা পানী আনি পেলাই এতিয়া হেৰি কৰিছোহি কাষৰ মানুহ ঘৰ পৰা এতিয়া চৰকাৰ বা স্থানীয় বিধায়কৰ তাকে সহায় নিশ্চিতভাৱে প্ৰয়োজন তাকে হ'ব ভাবিছো কেনেকে আমাক সহায় কৰে আমাৰ পৰিয়ালটো উদ্ধাৰ কৰক তেখেতৰ ওচৰত সেয়াই অনুৰোধ কৰিছো এতিয়া কি ক'ম এতিয়া চৰকাৰকো আমি বানপানীৰ কাৰণে জগৰীয়া কৰিব নোৱাৰোঁ বানপানীটো হোৱাটো হৈ গ'ল কিন্তু তথাপিও আজি এই ৰাস্তাৰ ওপৰত মানে তিলনি কৰিবলগীয়া হৈছে 23টা দিনে যুঁজি তেওঁৰ দেউতাক ঢুকাল আৰু এতিয়া আৰু মই এটাই ভাবোঁ যিটো পৰিয়াল আছে থাকি যোৱা পৰিয়ালটো কণমানি শিশুটো আছে আৰু অসুস্থ মাক আছে আৰু মৃতকৰ পত্নী আছে আৰু বানপানীয়ে তেওঁলোকৰ সম্পূৰ্ণ পাকঘৰ আৰু বাৰাণ্ডাখন খহাই নিলে মই সেইকাৰণে সহায় কৰিবলৈ আমাৰ স্থানীয় বিধায়ক মৃদুল দত্ত ছাৰক আৰু অনুৰোধ কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আপোনালোকৰ চেনেলৰ যোগে এনেকুৱা অসহায় পৰিয়ালক সহায় কৰিবলৈ আহ্বান কৰিছোঁ